হেল্ল' মাই ইউটিউব ফেমিলি, ৱেলকাম টু মাই চেনেল ফুডি ফেমিলি। আজি আপোনালোকৰ লগত চিম্পল চিকেন কাৰী শ্বেয়াৰ কৰিম। যিসকলে মেছত থাকে বা হোষ্টেলত থাকে বা বেচেলৰ আছে, সিহঁতৰ কাৰণে ইজি আৰু কম খৰচতে কম সময়ৰ ভিতৰতে আপুনি বনাই ল'ব পাৰিব টেষ্টি চিকেন কাৰী। বলক আৰম্ভ কৰোঁ। প্ৰথমতে কেৰাহীখন আমি গৰম কৰি ল'লোঁ। ইয়াতে আমি মাংস অনুযায়ী তেলটো এড কৰি ল'ম। আমি ইয়াত মিঠাত সৰিয়হ তেল ইউজ কৰিছোঁ। আপুনি চয়াবিন তেল বা ৰিফাইন তেলো ইউজ কৰিব পাৰে, কিন্তু সৰিয়হ তেলৰ টেষ্টটো অলপ বেছি হয়। তেলটো গৰম হোৱাৰ পিছত আপুনি পিঁয়াজ এড কৰিব। পিঁয়াজটো মাংস অনুযায়ী আপুনি দি ল'ব। এপোৱা মাংস হ'লে 2-3টা পিঁয়াজ, আধা কেজি 4-5টা, সেই হিচাপত দি ল'ব। পিঁয়াজটো এড কৰাৰ পিছত আমি পিঁয়াজখিনি ভালকৈ চামুচেৰে লাৰি থাকিম। পিঁয়াজৰ কালাৰটো যেতিয়ালৈকে আমি ব্ৰাউন নহয়, তেতিয়ালৈকে আমি পিঁয়াজটো ভাজি থাকিব লাগিব। ইয়াৰ মাজতে আমি স্পাইচেছবিলাক এড কৰি থাকিম লাহে লাহে। পিঁয়াজটো অলপ টাইম ভজাৰ পিছত আমি নিমখ এড কৰিম। নিমখটো এড কৰিলে পিঁয়াজটো অতি সোনকালে তাৰ কালাৰটো চেঞ্জ হ'বলৈ ধৰে, পকিবলৈ আৰম্ভ কৰে। তো পিঁয়াজটো আমি এতিয়া নিমখ এড কৰিম। নিমখটো আপুনি টেষ্ট অনুযায়ী দি ল'ব। নিমখটো এড কৰাৰ পিছত আমি আকৌ পিঁয়াজখিনি লাৰি থাকিম। লাৰি থাকিব লাগিব, কাৰণ অলপ টাইম থৈ ৰাখিলে আকৌ পিঁয়াজখিনি তলফালে জ্বলি যোৱাৰ চান্স থাকে। সেইকাৰণে আপুনি লাহে লাহে লাৰি থাকিব লাগিব। ইয়াৰ কালাৰটো চেঞ্জ হ'বলৈ ধৰিছে আমাৰ এতিয়া আমি ইয়াতে লং, এলাইচি এইবিলাক এড কৰিম। যিসকলৰ ঘৰত তেজপাত আছে, সিহঁতে তেজপাত এড কৰিব পাৰে। ইয়াৰ লং 4টা, এলাইচি 3টা আমি এড কৰিছোঁ। পিঁয়াজৰ মাজতে আমি এইবিলাক এড কৰি লওঁ, কাৰণ আগতে আপুনি লং এলাইচিটো দি ল'লে তাৰ চেণ্টটো আপুনি নাপাব। পিঁয়াজৰ মাজতে দি ল'লে তাৰ চেণ্টটো থাকি যায়, টেষ্টটো ধুনীয়া হয়। এতিয়া আমি আদা নহৰু এড কৰিম। লগতে আমি 10টামান গোলমৰিচ গুড়ি কৰি ল'লোঁ। গোলমৰিচ নাথাকিলে আপুনি স্কিপ কৰিব পাৰে। এতিয়া আমি আকৌ পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম। যেতিয়ালৈকে পিঁয়াজৰ পৰা গোটেইখিনি পানী ওলাই নাযায়, তেতিয়ালৈকে আমি পিঁয়াজবিলাক লাহে লাহে ভাজি থাকিম। এতিয়া চাব পাৰে আমাৰ পিঁয়াজৰ কালাৰবিলাক পাৰফেক্ট হ'ল, ব্ৰাউন কালাৰ হ'ল। এতিয়া আমি ব্ৰইলাৰ চিকেনটো আমি এড কৰি দিম। মাংসবিলাক হাই ফ্লেমত ৰাখি আমি ভালকৈ ভাজি ল'ম। লাহে লাহে চাব মাংসৰ কালাৰবিলাক চেঞ্জ হ'বলৈ ধৰিছে। লাহে লাহে মাংসবিলাক হোৱাইটৰ পৰা লাহে লাহে ব্ৰাউন কালাৰ হ'ব। অলপ টাইম আপুনি এনেকৈ ভাজি থাকিব। এই পদ্ধতিত বনালে আপোনাৰ আৰু এটা কথা, আপোনাৰ ব্ৰইলাৰটো আপোনাৰ বহুত টেষ্টি হয়, আৰু যিটো এটা ৰ ফিল এটা থাকে ব্ৰইলাৰৰ,
সেইটো আপোনাৰ নহ'ব। ব্ৰইলাৰটো ফুল্লি আপোনাৰ কুক হ'ব আৰু ফ্ৰাই হ'ব। এতিয়া আমি 5 মিনিটৰ কাৰণে ঢাকনি দিম আৰু ফ্লেমটো অলপ ল' কৰিম, যাতে মাংসৰ যিমান পানী আছে ভিতৰৰ পৰা ওলাই আহে। এয়া 5 মিনিটৰ পিছত আমি আকৌ চেক কৰিলোঁ। এয়া মাংস আপুনি চাব পাৰে কালাৰবিলাক চেঞ্জ হ'ল আৰু পানীবিলাকো ওলাই আহিছে। এতিয়া আমি ইয়াতে লাহে লাহে মছলাবিলাক এড কৰিম। হালধি আধা চামুচ ল'ব, জলকীয়া গুড়ি মই এচামুচ লৈছোঁ, আপুনি টেষ্ট অনুযায়ী দি ল'ব। জিৰা গুড়ি 1 চামুচ লৈছোঁ। এতিয়া আমি আকৌ ভালকৈ মছলাবিলাক চিকেনৰ লগত মিক্স কৰি ল'ম। ফ্লেমটো অলপ ল' ৰাখিম এতিয়া, ফ্লেমটো হাই নাৰাখিব, হাই ৰাখিলে জ্বলি যাব তলফালে। এতিয়া আমি অলপ পানী এড কৰিম, যাতে মছলাখিনি কেৰাহীত লাগি নধৰে। পানীটো এড কৰাৰ পিছত আপুনি চিকেনবিলাক ভালকৈ মিক্স কৰি ল'ব। এতিয়া আমি মিট মছলা এড কৰিম। মিট মছলাটো আমি তাৰ পৰিমাণটো অলপে ৰাখিম, আপুনি বেছি নিদিব, আধা চামুচমান ৰাখিব। মিট মছলা হওক বা চিকেন মছলা হওক, আপুনি দুয়োটাই ইউজ কৰিব পাৰে। ইয়াৰ পৰিমাণটো আপুনিও অলপ কমেই ৰাখিব, বেছি ৰাখিলে তাৰ ফ্লেভাৰটো আপুনি চিকেনৰ যিটো ফ্লেভাৰ সেইটো আপুনি নাপাব। এতিয়া আমি ফাইনেল পানী এড কৰি দিলোঁ। পানীটো আপুনি মাংসৰ লেভেলতে ৰাখিব, বেছি নিদিব। পানীটো এড কৰাৰ পিছত আমি মাংসখিনি ভালকৈ মিক্স কৰি ল'ম। আৰু ফ্লেমটো হাই ৰাখিম। পানীটো যেতিয়া অলপ উতলিব, তেতিয়া আপুনি ঢাকনিটো 10 মিনিটৰ কাৰণে দি দিব। মাজে সময়ে আপুনি এপাক চাই ল'ব পাৰিব। এতিয়া 10 মিনিট পিছত আপুনি লুজটো চাব পাৰে। পানী এতিয়া আমাৰ নাই, অলপ অলপ আছে। আপুনি গেছৰ ফ্লেমটো ল' কৰি চিকেনবিলাক আকৌ অলপ ভাল কৰি মিলাই থাকক কেৰাহীটো, যাতে পানীটো আৰু অলপ কমি যায়। যেতিয়ালৈকে পানীটো অলপ অলপ থাকিব, তেতিয়ালৈকে আপুনি হিটটো কমত ৰাখি এনেকৈ অলপ অলপ লাৰি থাকিব।
কালাৰটো আপুনি চাব পাৰে কেনেকুৱা হৈছে, আপোনালোকে জনাব। ইয়াৰ মাজতে যদি কিবা ভুল কৈছোঁ মই, আপুনি মোক কমেণ্ট কৰি জনাবও পাৰে। টেষ্টটো বহুতেই ভাল হ'ব, আপুনি নিশ্চয় এবাৰ বনাই চাব।